নমস্কাৰ নলেজ হাব ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আহি থকা আসাম পুলিচ আৰু ADREৰ দৰে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিম। আজি আমি অসম বুৰঞ্জী অৰ্থাৎ আসাম হিষ্ট্ৰী কিছুমান গুৰুত্বপূৰ্ণ চমু প্ৰশ্নোত্তৰ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1 পাল বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? পাল বংশৰ প্ৰথম ৰজাজনৰ নাম আছিল ব্ৰহ্মপাল। কুৱেশ্যন নং 2 পাল বংশৰ আৰম্ভণি কিমান চনত হৈছিল? পাল বংশৰ আৰম্ভণি 1990 চনত হৈছিল। কুৱেশ্যন নম্বৰ 3 মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল? মণিৰাম দেৱানক 1858 চনত ফাঁচি দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 4 অসমলৈ মান সেনাক আমন্ত্ৰণ কৰি অনা আহোম সেনাৰ বৰফুকনজন কোন আছিল? অসমলৈ মান সেনাক আমন্ত্ৰণ কৰি অনা আহোম সেনাৰ বৰফুকনজন আছিল বদন বৰফুকন। কুৱেশ্যন নম্বৰ 5 1942 চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজন কোন আছিল? 1942 চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজন আছিল মুকুন্দ কাকতি। কুৱেশ্যন নম্বৰ 6 পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল? পথৰুঘাটৰ ৰণ 1894 চনত হৈছিল। কুৱেশ্যন নম্বৰ 7 কিমান চনত চুতীয়া ৰাজ্য স্থাপিত হৈছিল? চুতীয়া ৰাজ্য 1189 চনত স্থাপিত হৈছিল। কুৱেশ্যন নম্বৰ 8 কিমান চনত কনকলতা শ্বহীদ হৈছিল? 1942 চনত কনকলতা শ্বহীদ হৈছিল। কুৱেশ্যন নম্বৰ 9 বিখ্যাত কাৰেংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? কাৰেংঘৰ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 10 কোনজন আহোম ৰজাই প্ৰতাপ সিংহ উপাধি গ্ৰহণ কৰে? আহোম ৰজা চুচেনফাই প্ৰতাপ সিংহ উপাধি গ্ৰহণ কৰে। কুৱেশ্যন নম্বৰ 11 অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আছিল? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত। কুৱেশ্যন নম্বৰ 12 স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 13 অসমৰ পৰা প্ৰথম কোনে ভাৰতৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰিছিল? ফখৰুদ্দিন আলি আহমেদে অসমৰ পৰা প্ৰথম ৰাষ্ট্ৰপতি পদ অলংকৃত কৰিছিল। কুৱেশ্যন নম্বৰ 14 শৰাইঘাটৰ যুদ্ধত আহোমসকলৰ সেনাপতি কোন আছিল? শৰাইঘাটৰ যুদ্ধত আহোমসকলৰ সেনাপতি আছিল লাচিত বৰফুকন। কুৱেশ্যন নম্বৰ 15 হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 16 বাণ ৰজাৰ কন্যা কোন আছিল? ঊষা দেৱী বাণ ৰজাৰ কন্যা আছিল। কুৱেশ্যন নম্বৰ 17 কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? নৰনাৰায়ণক কোচ বংশৰ শ্ৰেষ্ঠ ৰজা বুলি আখ্যা দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 18 অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ আছিল পিয়লি ফুকন। কুৱেশ্যন নম্বৰ 19 আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণ কোনখন? আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণ আছিল ইটাখুলি ৰণ। কুৱেশ্যন নম্বৰ 20 অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল ছৈয়দা আনোৱাৰা তাইমুৰ।